কেৰেলাৰ দেৱদূত শিশু আলিন চেৰিন আব্ৰাহাম। ইতিহাসৰ পাতত অমৰ 10মহীয়া আলিন। 10মহীয়া আলিনে মৃত্যুৰ পিছত কৰিলে চমৎকাৰ। মৰুত্বৰ অংগদানেৰে 5জনৰ জীৱন ৰক্ষা আলিনৰ। অংগদান এক মহৎ কাম, যি কাম সকলোৱে কৰিব নোৱাৰে। কিন্তু এই মহৎ কাম কৰি পৃথিৱীৰ পৰা বিদায় ললে কণমানি পৰি আলিনে। এক হৃদয় বিদাৰক ঘটনা, যি ঘটনাই সমগ্ৰ কেৰেলাক কন্দুৱাই অজান দেশলৈ গুচি গল আলিন। কেৰেলাত মাত্ৰ 10 মাহ বয়সতে অংগদান কৰি এক বিৰল নিদৰ্শন দাঙি ধৰা আলিন চেৰিন আব্ৰাহাম। জীৱন মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে আলিনে। 5 ফেব্ৰুৱাৰীত এক শোকব পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল আলিন। তাৰ পিছত আলিনৰ অৱস্থা সংকটজনক হৈ আছিল আৰু চিকিৎসালয়ত চিকিৎসা চলি থকাৰ মাজতে 12 ফেব্ৰুৱাৰীত চিকিৎসকে 10মহীয়া আলিনৰ মৃত্যুৰ ঘোষণা কৰে। এই মৃত্যু সহজ নাছিল। কণমানিজনীয়ে ভালকৈ পৃথিৱীখন চোৱাৰ আৰম্ভই কৰা নাছিল। মাত্ৰ 10 মাহ আগত পিতৃ-মাতৃৰ কোলা শুৱনি কৰিছিল কণমানি আলিনে। নিয়তিৰ নিষ্ঠুৰ পৰিয়াস এই পৃথিৱীলৈ মাত্ৰ 10 মাহৰ আলহী হৈ আহিছিল কণমানি পৰিজনী। নিজৰ একমাত্ৰ সন্তানক হেৰুৱাৰ অপৰিসীম দুখৰ মাজতো পিতৃ অৰুণ আব্ৰাহাম আৰু মাতৃ চেৰিন এনজনৰ সাহসী সিদ্ধান্ত সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁলোকে নিজৰ সন্তানৰ অংগসমূহ দান কৰাৰ সিদ্ধান্ত লৈ আন 5জন অসুস্থ ব্যক্তিক এক নতুন জীৱন প্ৰদান কৰিলে। মাত্ৰ 10 মাহ বয়সতে অংগদান কৰি এক বিৰল নিদৰ্শন দাঙি ধৰা আলিন চেৰিন আব্ৰাহামক দেওবাৰে ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় দিয়া হয়। কেৰেলাৰ গীৰ্জাত আৰক্ষীৰ গাৰ্ড অৱ অনাৰ আৰু শ শ গুণমুগ্ধৰ উপস্থিতিত আলিনক কবৰস্থ কৰা হয়। চৰকাৰে আলিনৰ এই ত্যাগক সন্মান জনাই ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ ঘোষণা কৰিছিল, য'ত কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জ আৰু কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী উপস্থিত থাকে। মুখ্যমন্ত্ৰী পিনাৰায়ে এই কাৰ্যক এক মহান মানৱীয় পদক্ষেপ বুলি অভিহিত কৰিছে, যিয়ে কেৰেলাৰ প্ৰকৃত আদৰ্শ প্ৰতিফলিত কৰিছে। আনহাতে অভিনেতা কমল হাছানে এক আৱেগিক বাৰ্তাত কয় যে আলিনে এতিয়া আন 5টা শিশুৰ জৰিয়তে পৃথিৱীত জীয়াই থাকিব। 10-month-old little child Alan unfortunately met with a road accident and the brain death was certified by the doctors, and the parents, so young they are, Mr. Arun and Mrs. Sharon, they decided to donate the organs. So this is the youngest organ donor in the state. So in the from the deepness of their grief and their sorrow, so it is quite I don't know how to describe that. So it's such an act of which shows love and care for humanity, which is a model for many others. So the parents, they decided to donate the organs, and Alan, the little daughter, she has become the youngest organ donor in the state. So the state has decided to give the honor, guard of honor, to the little child, and just now the police gave the guard of honor for the state as the honor of the state, and Honorable Chief Minister has called the family and expressed CM's condolences. So I am here because I am child's grandfather is close to all of us, and the family is from Pathanamthitta also. This is an honor of the entire government. So as a representative of the state government, I am here today for the funeral, and once again I am expressing my deep condolences to the entire sorrowing family, and Arun and Sharon, they are really they are giving a strong message to the society. অভিনেতা মোহনলালেও আলিনক এজনী ক্ষুদ্ৰ দেৱদূত বুলি অভিহিত কৰি কয় যে তাৰ মাক দেউতাকে পৃথিৱীত মানৱতাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে।
আলিনৰ অংগসমূহ ক্ষিপ্ৰতাৰে নিৰ্ধাৰিত ঠাইত পোৱাবলৈ এক বিশেষ গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা হৈছিল যিহেতু বিমান পৰিবহণৰ নিয়মে নিশা হেলিকপ্টাৰ যাত্ৰাৰ অনুমতি নিদিয়ে সেয়েহে চৰকাৰ আৰু আৰক্ষীয়ে এম্বুলেন্সৰ জৰিয়তে প্ৰায় 230 কিলোমিটাৰ দূৰত্ব মাত্ৰ 3 ঘণ্টা 20 মিনিটত অতিক্ৰম কৰি অংগসমূহ কোচিৰ পৰা তিৰুৱন্তপুৰমলৈ লৈ যায় এই তৎপৰতাৰ বাবে আলিনৰ যকৃত বৃক্ক আৰু হৃদযন্ত্ৰৰ ভাল্ভ সফলতাৰে অন্য ৰোগীৰ দেহত সংস্থাপন কৰিব পৰা গৈছে আলিনৰ যকৃতটি এটা 6 মহীয়া শিশুক দুটা বৃক্ক 10 বছৰে এজনী শিশুক প্ৰদান কৰা হয় কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ এই অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি কয় যে যদিও এই শিশুটিৰ শৰীৰটো বিদায় দিয়া হৈছে কিন্তু এই শিশুটি আনৰ মাজেৰে জীয়াই থাকিব ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথে আলিনৰ পিতৃ মাতৃৰ এই নিস্বাৰ্থ সিদ্ধান্তৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে সমগ্ৰ দেশ এতিয়া এই ক্ষুদ্ৰ শিশুটিৰ ত্যাগ আৰু পিতৃ-মাতৃৰ সাহসৰ কাহিনীয়ে আপ্লুত কৰি তুলিছে একমাত্ৰ সন্তান আলিনক হেৰুৱাই মনোবল শক্তিশালী কৰি আন 5 জনৰ জীৱন ৰক্ষা কৰা অংগদানৰ সিদ্ধান্তত সমগ্ৰ ভাৰতবাসীয়ে আলিনৰ পিতৃ-মাতৃৰ নিস্বাৰ্থ সিদ্ধান্তৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে আলিন চেৰিন আব্ৰাহাম কেৰেলাৰ আটাইতকৈ কম বয়সীয় অংগদাতা হিচাপে ইতিহাসৰ পাতত সদায় অমৰ হৈ ৰব নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ ডিজিটেল ইণ্টাৰনেট আৰু টিভিৰ সংযোগ স্থাপনত জটিলতা পাইছে নেকি এতিয়াৰ পৰা চিন্তা নাই কিয়নো আমি আপোনালোকৰ বাবে লৈ আহিছো ওৱান ষ্টপ সমাধান ব্ৰডবেণ্ড কেবল টিভিৰ পৰা আৰম্ভ কৰি IPTV আৰু OTT এপৰ অল ইন ওৱান পেকলৈকে সকলোবোৰ লাভ কৰিব অবিশ্বাস্য মূল্যত প্ৰতিমাহে মাত্ৰ 338 টকাৰ পৰা সৰ্বোত্তম মূল্য সৰ্বোত্তম সেৱা ACCৰ নিশ্চয়তা ACC কেবল টিভি এণ্ড ইণ্টাৰনেট চাৰ্ভিচেছ